হেল্ল' গাইজ, মই এতিয়া আজি আৰু এটা বস্তু আনবক্সিং কৰিব লৈছোঁ। এইটো আহিছে, আপোনালোকক এতিয়া দেখুৱাম এই বস্তুটো কি। এইটো আৰু এটা পেকেটৰ ভিতৰত আছে। ঠিকেইতো, সেইটো মিছ'ৰ পেকেটৰ হেৰি আকৌ। নাজানো কি হ'ব। এইটো স্পাইৰেল পটেটো বনাবৰ কাৰণে এইটো এটা মেচিন আনিলোঁ। লগতে ইয়াত স্পাইৰেল পটেটোৰ কেইটামান দিছে। মই যোৱাকালি বহুতখিনি ষ্টিক আনিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ। আৰু ইয়াৰ লগত এই নট বল্টু কেইটামান আছে। আৰু পিছত কেতিয়াবা যেতিয়া এইটোত বস্তু বনাই খাম তেতিয়া দেখুৱাম আপোনালোকক। তেতিয়ালৈকে আহোঁ। কেনেকুৱা লাগিলে স্পাইৰেল পটেটোৰ মেচিনটো জনাবলৈ নাপাহৰিব। এইয়া গাইজ, আমাৰ মাৰ আজি নতুন এটা পাৰ্চেল আহি গ'ল। মামাম, মা এইফালে চোৱা, কেনেকুৱা লাগিছে আজি তোমাৰ? বহুত ভাল লাগিছে। স্পাইৰেল পটেটো খাম এইটো দি। মাৰ আজি এটা পাৰ্চেল আহিলে, আৰু এটা আহিছে গাইজ, দেখাম ৰ'ব। এইটো ৰ'বা, তোমাৰ কাৰণে আনিছোঁ। থেংক ইউ। আৰু এইটো তোমাৰ কাৰণে আনিছোঁ। এইটো তোমাৰ কাৰণে আনিছোঁ। থেংক ইউ। আৰু এইটো তোমাৰ কাৰণে আনিছোঁ। ৱাও। আৰু এটা পাৰ্চেল আহিছিলে তোমাৰ, ৰ'বা, এনেকৈ যদি আলু আধা থাকিয়ে যায় কেনেকৈ হ'ব? হেল্ল' গাইজ, এয়া মোৰ বেষ্ট, এয়া মোৰ আলু, আৰু এয়া ভাজি আছোঁ। কেনেকুৱা দেখিছে আমাৰ স্পাইৰেল পটেটো? আজি প্ৰথম মেচিনটো আনি প্ৰথম ট্ৰাই কৰিছোঁ। আৰু খালেহে গম পাম কেনেকুৱা লাগে খাবলৈ। লাঠিবিলাক সৰু হ'ল। এতিয়া গম পালোঁ যে স্পাইৰেল পটেটো বনাবৰ কাৰণে 12 ইঞ্চিৰ লাঠিটোৱে ভাল। हमारे स्पाइरल पोटैटो देखो कितना सुंदर हुआ है। जय 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 कृष्ण गुरु। स्पाइरल पोटैटो।